Hello dear aspirant, welcome back to Learn Shohi. In this video, you are going to learn most important multiple choice question of ADRE Grade 4 exam. And apuni jodi ADRE Grade 4 apply korise, then ei video to hekolike sabo. So to the first question you can see, which country hosted the 2024 Olympics? Kon dekh 2024 sonor Olympics or ayojon korise. Option A ase Japan, B ase France, C ase America and D ase Australia. Option ketar bhitorot ইয়ার correct option to option B hobo France. Tar pasor proshno, who is the current president of India? ভারতৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন? অপশন এ হ'ব ৰামনাথ কোবিন্দ, বি আছে প্ৰতিভা পাটিল, সি আছে দ্ৰৌপদী মুৰ্মু এণ্ড ডি আছে প্ৰণৱ মুখাৰ্জী। অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি হ'ব দ্ৰৌপদী মুৰ্মু। ঠিক আছে, নেক্সট কুৱেশ্যন ইউ কেন সি, হুইচ ষ্টেট অন দ্য 2023 সন্তোষ ট্ৰফি ইন ফুটবল? ফুটবলত কোনখন ৰাজ্য 2023 চনৰ সন্তোষ ট্ৰফি লাভ কৰিছিল? অপশন এ আছে পশ্চিমবংগ, বি আছে কেৰালা, সি আছে পঞ্জাব এণ্ড ডি আছে কৰ্ণাটক। অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন ডি হ'ব কৰ্ণাটক। নেক্সট কুৱেশ্যন ইউ কেন সি, হু ইজ দ্য কাৰেণ্ট ফৰেইন মিনিষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ বৰ্তমান বিদেশ মন্ত্ৰী কোন? অপশন এ আছে এছ জয়শংকৰ, বি আছে অমিত শ্বাহ, সি আছে ৰাজনাথ সিং, ডি আছে নিৰ্মলা সীতাৰমন। অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ হ'ব এছ জয়শংকৰ। বৰ্তমান ভাৰতৰ বিদেশ মন্ত্ৰী হৈছে এছ জয়শংকৰ, মনত ৰাখিব। নেক্সট কুৱেশ্যন ইউ কেন সি, হুইচ ইজ দ্য লাষ্ট কাউণ্ট্ৰি টু জইন দ্য UN? ৰাষ্ট্ৰসংঘত যোগদান কৰা শেষ দেশখন কোনখন দেশ? অপশন এ আছে পেলেষ্টাইন, বি আছে দক্ষিণ চুডান, চি আছে কচোভো এণ্ড ডি আছে ভূটান। অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি হ'ব দক্ষিণ চুডান। ৰাষ্ট্ৰসংঘত যোগদান কৰা শেষখন দেশ হ'ল দক্ষিণ চুডান। দিছ কুৱেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিব। নেক্সট কুৱেশ্যন ইউ কেন সি, হু ৱাজ এৱাৰ্ডেড দ্য নোবেল পিছ প্ৰাইজ ইন 2023? 2023 চনত শান্তিৰ নোবেল বঁটা কোনে পাইছিল? অপশন এ আছে মালালা ইউছুফজাই, বি আছে নাৰ্গেছ মহম্মদী, চি আছে ডেনিছ মুকেৱেক এণ্ড ডি আছে মাৰিয়া ৰেছা। অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি হ'ব নাৰ্গেছ মহম্মদী। 2023 চনত শান্তিৰ নোবেল বঁটা নাৰ্গেছ মহম্মদীয়ে পাইছিল। ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন ইউ কেন সি, হু ইজ নন এজ দ্য আইৰণ মেন অফ ইণ্ডিয়া? ভাৰতৰ লৌহ মানুহ বুলি কোনজনক জনা যায়? অপশন এ আছে জৱাহৰলাল নেহৰু, বি আছে মহাত্মা গান্ধী, চি আছে চৰ্দাৰ বল্লভভাই পেটেল এণ্ড ডি আছে সুভাষ চন্দ্ৰ বসু। অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন চি হ'ব চৰ্দাৰ বল্লভভাই পেটেল। ঠিক আছে, ভাৰতৰ লৌহ মানুহ অৰ্থাৎ আইৰণ মেন অফ ইণ্ডিয়া বুলি চৰ্দাৰ বল্লভভাই পেটেলক জনা যায়, মনত ৰাখিব। নেক্সট কুৱেশ্যন ইউ কেন সি, দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ লঞ্চড ইন হুইচ ইয়াৰ? কুইট ইণ্ডিয়া মুভমেণ্ট কোন বছৰত আৰম্ভ হৈছিল? অপশন এ আছে 1920, বি আছে 1935, চি আছে 1942 এণ্ড ডি আছে 1947। অপশন কেইটাৰ ভিতৰত হ'ব অপশন চি হ'ব 1942। কুইট ইণ্ডিয়া মুভমেণ্ট 1942 চনত আৰম্ভ হৈছিল, মনত ৰাখিব। দিছ কুৱেশ্যন ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট ফৰ গ্ৰেড 4 এক্সাম। তাৰ পাছৰ প্ৰশ্ন আপুনি চাব পাৰিছে, হুইচ ইণ্ডিয়ান চিটি ইজ নন এজ দ্য চিলিকন ভেলী অফ ইণ্ডিয়া? অপশন এ আছে বেংগালুৰু, বি আছে হায়দৰাবাদ, চি আছে পুনে এণ্ড ডি আছে মুম্বাই। ভাৰতৰ কোনখন চহৰক চিলিকন ভেলী বুলি জনা যায়? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ হ'ব বেংগালুৰু। বেংগালুৰুক ভাৰতৰ চিলিকন ভেলী বুলি জনা যায়, মনত ৰাখিব। নেক্সট কুৱেশ্যন ইউ কেন সি, দ্য ৰিভাৰ নন এজ গংগাছ অফ দ্য চাউথ ইণ্ডিয়া ইজ? দক্ষিণ ভাৰতৰ গংগা নামেৰে জনাজাত নদীখন হ'ল? অপশন এ আছে গোদাবৰী, বি আছে কৃষ্ণ, চি আছে কাবেৰী এণ্ড ডি আছে ওপৰৰ এটাও নহয়। ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন চি হ'ব কাবেৰী। কাবেৰী নদীক ভাৰতৰ দক্ষিণ গংগা নামেৰে জনাজাত। ঠিক আছে, তাৰ পাছৰ প্ৰশ্ন ইউ কেন সি, হু ৰট দ্য বুক ইণ্ডিয়া উইন্স ফ্ৰীডম? ইণ্ডিয়া উইন্স ফ্ৰীডম নামৰ গ্ৰন্থখন কোনে লিখিছিল? অপশন এ আছে মহাত্মা গান্ধী, বি আছে মৌলানা আজাদ, চি আছে জৱাহৰলাল নেহৰু এণ্ড ডি আছে ৰবীন্দ্ৰনাথ ঠাকুৰ। অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি হ'ব মৌলানা আজাদ। নেক্সট কুৱেশ্যন ইউ কেন সি, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য মৌৰ্য এম্পায়াৰ? অপশন এ আছে অশোক, বি আছে হৰিশ চন্দ্ৰ, চি আছে চন্দ্ৰগুপ্ত মৌৰ্য এণ্ড ডি আছে হৰ্ষবৰ্ধন। অৰ্থাৎ মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন চি হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্য আছিল মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক।
Next question you can see. The Tropic of Cancer passes through how many Indian states? কর্কট ক্ৰান্তি ৰেখা ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হয়? অপশ্যন এ আছে 5, বি আছে 8, চি আছে 7 এণ্ড ডি আছে 9। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি, আৰু অপশ্যন বি হৈছে 8। কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে, ঠিক আছে, মনত ৰাখিব। Next question you can see. Which of the following are not sessions of the Lok Sabha? তলৰ কোনটো লোকসভাৰ অধিৱেশন নহয়? অপশ্যন এ আছে বাজেট সেজন, বি আছে মনসুন সেজন, চি আছে সামাৰ সেজন এণ্ড ডি আছে উইণ্টাৰ সেজন। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব সামাৰ সেজন। সামাৰ সেজন লোকসভাৰ অধিৱেশন নহয়, ঠিক আছে, মনত ৰাখিব। তাৰ পাছৰ প্ৰশ্ন, which scheme provides free LPG connection to women from BPL household? কোনখন আঁচনিয়ে BPL ঘৰৰ মহিলাসকলক বিনামূলীয়াকৈ LPG সংযোগ প্ৰদান কৰে? অপশ্যন এ আছে জন ধন যোজনা, বি আছে স্কিল ইণ্ডিয়া মিছন এণ্ড চি আছে উজ্জ্বলা যোজনা এণ্ড ডি আছে ষ্টাৰ্টআপ ইণ্ডিয়া। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব উজ্জ্বলা যোজনা। উজ্জ্বলা যোজনাই মহিলাসকলক বিনামূলীয়াকৈ LPG সংযোগ প্ৰদান কৰে, মনত ৰাখিব। Next question you can see. Who won the FIFA World Cup 2022? ফিফা বিশ্বকাপ 2022 কোন দলে জয় কৰিছে? অপশ্যন এ আছে ব্ৰাজিল, বি আছে জাৰ্মানী, চি আছে আৰ্জেণ্টিনা এণ্ড ডি আছে ফ্ৰান্স। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব আৰ্জেণ্টিনা। ফিফা বিশ্বকাপ 2022 আৰ্জেণ্টিনাই জয় কৰিছিল, মনত ৰাখিব। তাৰ পাছৰ প্ৰশ্ন, হুইচ ইণ্ডিয়ান ক্ৰিকেটাৰ ইজ নন এজ মাষ্টাৰ ব্লাষ্টাৰ? ভাৰতীয় ক্ৰিকেটাৰ মাষ্টাৰ ব্লাষ্টাৰ ৰূপে কাক জনা যায়? অপশ্যন এ আছে বিৰাট কোহলি, বি আছে শচীন তেণ্ডুলকাৰ, চি আছে ৰোহিত শৰ্মা এণ্ড ডি আছে সুনীল গাভাস্কাৰ। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব শচীন তেণ্ডুলকাৰ। মাষ্টাৰ ব্লাষ্টাৰ হিচাপে শচীন তেণ্ডুলকাৰক জনা যায়, মনত ৰাখিব। তাৰ পাছৰ প্ৰশ্ন, হুইচ অফ দ্য ফলোইং ইজ এ ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি? তলৰ কোনটো শক্তিৰ নৱীকৰণযোগ্য উৎস? অপশ্যন এ আছে কয়লা, বি আছে প্ৰাকৃতিক গেছ, চি আছে সৌৰ শক্তি এণ্ড ডি আছে পেট্ৰলিয়াম। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব সৌৰ শক্তি। সৌৰ শক্তি হৈছে নৱীকৰণযোগ্য শক্তিৰ উৎস, ঠিক আছে। নেক্সট কুৱেশ্যন ইউ কেন চি, হুইচ কাউণ্ট্ৰি ৰিচেণ্টলি লঞ্চড দ্য চন্দ্ৰায়ন-3 মিছন? শেহতীয়াকৈ কোনখন দেশে চন্দ্ৰযান-3 অভিযান আৰম্ভ কৰিছে? অপশ্যন এ আছে আমেৰিকা, বি আছে ভাৰত, চি আছে ৰাছিয়া এণ্ড ডি আছে চীন। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব ভাৰত। শেহতীয়াকৈ ভাৰতে চন্দ্ৰযান-3 অভিযান আৰম্ভ কৰিছিল, ঠিক আছে। তাৰ পাছৰ প্ৰশ্ন, হুইচ ডিজাৰ্ট ইজ লোকেটেড ইন দ্য ৱেষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া? ভাৰতৰ পশ্চিম অংশত অৱস্থিত মৰুভূমি কোনটো? অপশ্যন এ আছে থাৰ মৰুভূমি, বি আছে সাহাৰা মৰুভূমি এণ্ড চি আছে কালহাৰা মৰুভূমি এণ্ড ডি আছে ওপৰৰ এটাও নহয়। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব থাৰ মৰুভূমি। থাৰ মৰুভূমি ভাৰতৰ পশ্চিম অংশত অৱস্থিত, মনত ৰাখিব। দিছ কুৱেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যন ইউ কেন চি, হোৱাট ইজ দ্য হাইয়েষ্ট পিক ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বোচ্চ শিখৰ কোনটো? অপশ্যন এ আছে নন্দা দেৱী, বি আছে হিমালয়, চি আছে কাঞ্চনজংঘা এণ্ড ডি আছে মাউণ্ট এভাৰেষ্ট। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব কাঞ্চনজংঘা। ভাৰতৰ সৰ্বোচ্চ শিখৰটো হৈছে কাঞ্চনজংঘা। তাৰ পাছৰ প্ৰশ্ন, হুইচ ওৱান অফ দ্য ফলোইং আৰ্টিকলছ অফ দ্য কনষ্টিটিউশ্যনছ অফ ইণ্ডিয়া ডিল উইথ দ্য ইউনিফৰ্ম চিভিল কোড? অৰ্থাৎ ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদত ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে আলোচনা কৰা হৈছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব অনুচ্ছেদ 44। অনুচ্ছেদ 44ত ভাৰতীয় সংবিধানত উল্লেখ আছে যে ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে, ঠিক আছে। তাৰ পাছৰ প্ৰশ্ন ইউ কেন চি, হুইচ ৱাৰ্ড ইজ এ চিনোনিম ফৰ হেপী? অপশ্যন এ আছে ছেড, বি আছে জয়ফুল, চি আছে এংগ্ৰি এণ্ড ডি আছে টায়াৰ্ড। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব জয়ফুল। জয়ফুল হ'ব হেপীৰ চিনোনিম। নেক্সট কুৱেশ্যন ইউ কেন চি, চুজ দ্য কাৰেক্ট প্ৰিপজিশ্যন দ্য বুক ইজ ব্লেংক দ্য টেবল। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব অন। দ্য বুক ইজ অন দ্য টেবল হ'ব, ঠিক আছে। নেক্সট কুৱেশ্যন ইউ কেন চি, হুইচ ৱাৰ্ড ইজ স্পেল্ড কাৰেক্টলি? তলৰ কোনটো শব্দ শুদ্ধকৈ লিখা আছে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব ফ্ৰেণ্ড। এইটো শুদ্ধকৈ লিখা আছে, ঠিক আছে। তাৰ পাছৰ প্ৰশ্ন, হোৱাট ইজ দ্য কম্পেয়াৰেটিভ ফৰ্ম অফ বিগ?
অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ হ'ব বিগাৰ বিগৰ কম্পেয়াৰেটিভ ডিগ্ৰী হ'ব বিগাৰ মনত ৰাখিব নেক্সট কোৱেশ্চন ইউ কেন সি হুইচ ফ্ৰেকশন ইজ লাৰ্জাৰ কোনটো ভগ্নাংক ডাঙৰ অপশন এ আছে হাফ বি আছে 1/4 সি আছে 1/3 এণ্ড ডি আছে 1/5 অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ হ'ব 1/2 অৰ্থাৎ হাফ হ'ব এই ভগ্নাংকৰ কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ তাৰ পাছৰ প্ৰশ্ন হোৱাট ইজ দ্য সাম অফ দ্য এংগলছ ইন এ ট্ৰায়াঙ্গল ত্ৰিভুজত থকা কোণবোৰৰ যোগফল কিমান অপশন এ আছে 90 ডিগ্ৰী বি আছে 180 ডিগ্ৰী সি আছে 270 ডিগ্ৰী এণ্ড ডি আছে 360 ডিগ্ৰী অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি হ'ব 180 ডিগ্ৰী হোৱাট ইজ দ্য বইলিং পইণ্ট অফ ৱাটাৰ পানীৰ উতলাংক কিমান অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি হ'ব 100 ডিগ্ৰী সেলসিয়াস তাৰ পাছৰ প্ৰশ্ন হোৱাট ইজ দ্য লাৰ্জেষ্ট অৰ্গেন ইন দ্য হিউমেন বডি মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো কি অপশন এ আছে হৃদয় বি আছে যকৃত সি আছে ছাল এণ্ড ডি আছে মগজু অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি হ'ব ছাল নেক্সট কোৱেশ্চন ইউ কেন সি হুইচ কাউন্ট্ৰি ইজ ফেমাছ ফৰ ইটছ পিৰামিডছ কোনখন দেশ পিৰামিডৰ বাবে বিখ্যাত অপশন এ আছে মেক্সিকো বি আছে ভাৰত সি আছে চীন এণ্ড ডি আছে ইজিপ্ট ইয়াৰ কাৰেক্ট অপশন কোনটো হয় আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও কিপ ওয়াচিং কিপ লার্নিং